আলফা টেইলৰ চাই যিমান এক্সাইটেডমেণ্ট হৈছিলে মুভিখন চাই সেইটো লেভেলৰ কিক পোৱা নগ'ল। আলিয়া ভাটে যথেষ্ট চেষ্টা কৰিছে, কিন্তু কিছুমান চিনত অলপ অভাৰ কৰিছে নিচিনা লাগিছে। আনহাতে চাৰ্ভাৰীয়ে নিজৰ ৰোলটো স্ক্ৰীন প্ৰেজেণ্ট, ডায়লগ ডেলিভাৰী, একশ্যন চিনসমূহ সকলোতে ইমপ্ৰেছ কৰিব পাৰিছে। কিছুমান মুহূৰ্তত তাই মুভিখনৰ অন্যতম শক্তিশালী দিশ যেন লাগিছে। বিশেষকৈ ধুৰন্ধৰ নিচিনা হাইপ থকাৰ পিছত এইখন চালে অলপ কিবা এটা মিচিং আছে যেন অনুভৱ হ'ব। ঋতিক ৰোশনৰ স্ক্ৰীনত দেখি মজা লাগে, কিন্তু তেওঁৰ কেৰেক্টাৰটো কি কাম আছিল সেইটো বহুত সময়লৈকে স্পষ্ট বুজা নাযায়। অকল একশ্যন চিন আৰু ষ্টাইলিছ এণ্ট্ৰিতে সীমাবদ্ধ থাকে, জাষ্ট টাইম পাছৰ কাৰণে লয়। ফিল্মখনৰ এক্টিং, কোৰিঅ'গ্ৰাফ আৰু বেকগ্ৰাউণ্ড চাউণ্ড যথেষ্ট ভাল। স্ক্ৰীনৰ ষ্টাইলিছ লাগে, কিন্তু ষ্টৰী আৰু স্ক্ৰীন প্লে সেই ধৰণে ছাৰপ্ৰাইজ দিব পৰা নাই। প্ৰথম ভাগ ভালদৰে আগবাঢ়ে, কিন্তু পিছৰ ফালে মুভিখন অলপ প্ৰিডিক্টেবল হৈ যায়। ইয়াত আপোনাৰ ববি দেওল, অনিল কাপুৰ ধুনীয়া এক্টিং কৰিছে। মুঠতে টাইম পাছ এণ্টাৰটেইনমেণ্ট হিচাপ অনুসৰি আপুনি চাব পাৰিব, কিন্তু যিটো ৰূপত হাইপ চলিছে সেই অনুসৰি মাষ্টাৰপিচ হ'ব নোৱাৰে।